নগৰীত পুনৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনা কালি নিশা 9:30-10 বজাৰ ভিতৰত দিছপুৰ উৰণ ক্ষেত্ৰৰ ওপৰত যেটো পথ দুৰ্ঘটনা সংঘটিত হ'ল একজন ৰেপিডো চালকৰ মৃত্যু হ'ল আৰু এগৰাকী যুৱতীৰ মৃত্যু হ'ল তাৰ পিছতে কিন্তু নিশাৰ 12 বজাৰ মান পিছত পুনৰ কিছু কাখতে ৰাজধানী মছজিদ দিছপুৰ এলেকাতে পুনৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল এখন আৰক্ষীৰ বাহনে যান-বাহন আৰক্ষীৰ এখন বাহনে মাৰুতি সুজুকি এখন বাহনক খুন্দিয়ালে আৰু এই যি দুৰ্ঘটনা সংঘটিত কৰিলে যান-বাহন আৰক্ষীৰ যিজন চালক আছিল তেওঁ সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল এটা প্ৰস্তুত হৈছে যে যান-বাহন আৰক্ষীৰ চালকে সুৰামত্ত অৱস্থাত মহতি আনিলে এখন গাড়ী আৰু এয়া হৈছে গুৱাহাটীৰ ঘটনা নিখাৰ গুৱাহাটীৰ ঘটনা গতিকে নিখা আমি ইতিমধ্যে জনাইছো কালি দিছপুৰ যিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল এখন অচিনাক্ত বাহনে ৰেপিডো বাইক এখনক চালকজনৰ মৃত্যু হৈছিল দুৰ্ঘটনাত আৰু এগৰাকী যুৱতীৰ কি বৰ্তমানৰ পৰিচয় উদ্ধাৰ হোৱা নাই তেওঁ জিএমচিএইচত মৃত্যু হয় আৰু সেই তেনে দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে যি যান-বাহন আৰক্ষী থাকে যি দুৰ্ঘটনা সংঘটিত হোৱা বাহন কৰায়ত্ব কৰিবলৈ থাকে বা যাতে কোনোৱে দ্ৰুতগতিত বাহন চলাব নোৱাৰে সেইবোৰৰ ওপৰত নজৰ ৰাখিবৰ বাবে যি সকল যান-বাহন আৰক্ষী বাহন থাকে খুদ সেই যান-বাহন আৰক্ষীৰ বাহন চালকে সুৰামত্ত অৱস্থাত আহি পেলাই AS01 BS 5687 নম্বৰৰ বাহনখন মহতিয়াই নিয়ে আৰু আৰক্ষী বাহনখন কৈছো AS01 EM 7981 এখন আছে দিছপুৰ থানাৰ যি যান-বাহন আৰক্ষী আছে গতিকে প্ৰশ্ন উত্থাপন হ'ব যে যান-বাহন আৰক্ষী বাহন চালকে যদি সুৰামত্ত অৱস্থাত থাকে সুৰামত্ত অৱস্থাত থকাটো কথা নহয় সুৰামত্ত অৱস্থাত গৈ তেওঁ বাহন দুৰ্ঘটনাগ্ৰস্ত কৰিছে তেওঁ এখন বাহন মহতিয়াই নিছে তাৰ পিছত কি হ'ল হেতু আমি শুনাম আমাৰ যেটো প্ৰত্যক্ষদৰ্শী বা ভুক্তভোগীৰ যেটো ভাষ্য আহিছে আমি প্ৰথমতে আপোনাক শুনাই লব বিচাৰিছো সিধা ব্ৰেকছ ৰেক একো আমাকে ডাইৰেক্ট খুন্দি আহিছে তাৰ পিছত ৰখি কেনে চাওঁ যে পুলিচৰ গাড়ী তাৰ পিছত আহি দেখা মই পুৰা মানুহজন পুৰা ষ্টাৰিঙত পুৰা নিচাত মানে লাল কাল হৈ আছে লগে লগে মই পুলিচক ফোন কৰিলোঁ মোৰ গাড়ীখন চপালে মোৰ গাড়ীত একদম সৰু 5 বছৰৰ বাচ্চা এটা আছিলে মই তাক লৈ মই বহুত নাৰ্ভাছ হৈছিলোঁ সেইটো সময়ত তাৰ পাছত তেওঁলোকে আহি কেনে পুলিচৰ গাড়ীখনে বহুত টাইমৰ পিছত আমি ৰখিলোঁ অলপ টাইম তাত ৰখাৰ পিছত পুলিচৰ গাড়ীখন আহিল অহাৰ পিছত তেওঁ ভৰাই লৈ আহিল আমাক ক'লে থানালৈকে আহা তাৰপিছত আমি তাত ৰখি কেনে মোৰ বাইদেউহঁতক মাতি লৈ মই থানালৈকে আহিলোঁ থানাত অহাৰ পিছত যিজনে আমাক গাড়ীখন খুন্দা মাৰিছিল পুলিচৰ ড্ৰাইভাৰজন সেইজন ড্ৰাইভাৰ 1 ঘণ্টালৈকে অহা নাই তাৰ পাছত তেওঁ 1 ঘণ্টামান পিছত লৈ আহিছে লৈ অহাৰ পিছতো আমি ৰখি আছোঁ আমাক কোনো হেৰি নকৰাকৈ তেওঁ বেলেগ এটা ৰাস্তাতে নি কেনে তেওঁ বেডৰুমত নি কেনে পুলিচৰ বেডৰুমত নি কেনে শুৱাই কেনে তেওঁ হেৰি কৰি আছে নেমু পানী খুৱাই বমি কৰাই আছে তাৰপিছত আমাক লাগে যে তেওঁ ড্ৰিংক কৰা প্ৰমাণটো আমাক লাগে আমাৰতো নিজৰ হাতত মেচিন নাই আমি কৈ আছোঁ আপোনালোকে আইনৰ মতে আপোনালোকে আমাক সহায় কৰক আমাক সহায় কৰাৰ কাৰণে কৈ আছোঁ তাৰপিছত সিহঁতে আপোনাৰ আমাক যাব নিদিয়া খালি আহি আছে ৰ'ব তেওঁ পেচাব কৰিব গৈছে লেট্ৰিন কৰিব গৈছে এনেকুৱা কৰি আমাক মানে অজুহাত দেখাই আছে তাৰ পাছত তেওঁ লৈ আহিবই পৰা নাই তাৰপিছত আমি গৈ চাওঁ যে তেওঁক বিচনা এখনত শুৱাই লৈ তেওঁক মানে পুৰা শুশ্ৰূষা কৰি আছে ওলাইছে নাই ওলাইছে ফুল ওলাইছে তেওঁৰ পিছতো আমাৰ এজাহাৰখন আমাৰ কোনো মানে হেৰি নকৰে আমিতো সদায় থানাত অহা মানুহ নহয় আমি আজি আহিছোঁ আমাৰ প্ৰচেছটো কৈ আছোঁ তেওঁলোকে কৈ আছে দিয়া আমি লিখিম ক'ত কি কৰিম আমি সুধিছোঁ আমি নিজে লিখি দিম এজাহাৰখন সিহঁতে আমাক সেইটোও নকয় টোটেল আমাক ইগন'ৰ লাষ্ট টাইমত সিহঁতে ভিডিঅ' কৰি ইমান ডাঙৰ চাউণ্ড আপোনালোকে ভিডিঅ'বিলাক মই দিম আপোনালোকক ভিডিঅ'বিলাক চাব ইমান জোৰ চাউণ্ডত আমাৰ লগত ইমান কাজিয়া কৰিছে পুৰা আমাৰ লগত মানে এটা জানে বেলেগ কোনোবা মানুহে পুলিচ প্ৰশাসনৰ মানুহ নহয় আমাৰ লগত বেলেগ কোনো পাব্লিকেহে যাতে আমাক খেদি আহা মাৰা একদম মানে হেঁচা মাৰি ধৰিছে আমাক খেদি নি পুৰা ডাঙৰ এটা হেৰি কৰিছে আপোনালোকক মই ভিডিঅ' ফুটেজ দিম হয় ভিতৰত থানাৰ ভিতৰত আপোনালোকৰ কি গাড়ী আছিলে আমাৰ গাড়ীখন চুইফ্ট ডিজায়াৰ হয় আৰু এখন কি গাড়ী আছে এখন পুলিচৰ আপোনাৰ ইকোভেন অকল তাৰ ড্ৰাইভাৰজনে আছিলে ফুল ড্ৰিংক তেওঁ মানে পুৰা নিচাত আছে তেওঁ এতিয়া বৰ্তমান আছে তেওঁ মেচিনো হেৰি কৰিছে আপোনালোকৰ গাড়ীখনৰ কিবা কিবি ক্ষতি হৈছে গাড়ীখনৰ পিছ চাইডটো পুৰা ক্ষতি হৈছে সিহঁতৰ গাড়ীখনৰো হৈছে কিন্তু তেওঁ আমি আইনৰ ওচৰত আহি আমি কোনো আইনৰ সহায় পোৱা নাই উল্টা আমাৰ এগেইনষ্ট হৈ গৈছে তেওঁ পুলিচ প্ৰশাসনৰ মানুহ হোৱাৰ কাৰণে আমাৰ এগেইনষ্ট হৈ গ'লে সেই বস্তুটোৱে আমাক উত্তৰ লাগে আমাৰ কি নিৰাপত্তা এয়াই নেকি জনসাধাৰণৰ ভুক্তভোগী ভাষ্য শুনিলে কেনেদৰে দিছপুৰ আৰক্ষীয়ে যান-বাহন আৰক্ষী বাহন চালকজনক ৰক্ষণাবেক্ষণ দিছে থানালৈ লৈ গৈছে আৰু থানাত নি সুৰামত্ত সেই যান-বাহন আৰক্ষীৰ চালকজনক নেমু পানী খুৱাইছে এয়া হৈছে দিছপুৰ যান-বাহন আৰক্ষীৰ এখন ছবি আৰু এনেকুৱা ধৰণে আৰক্ষী চকীসমূহ চলি আছে কালি এই ঘটনাই পুনৰবাৰ উদঙালে যে যান-বাহন আৰক্ষীৰ যি ভূমিকা নিখাৰ ক্ষেত্ৰত কিয় আমি কম দেখা পাওঁ
আৰু কাৰণ যি যান বাহন আৰক্ষী যিসকল চালক থাকে ইয়াৰ পূৰ্বে কৈছো বা আৰক্ষীৰ বাহন চালকৰ অটপালি কিন্তু ইয়াৰ পূৰ্বে আমি দেখা পাইছো বিভিন্ন সময়ত দেখা পাইছো ৰাস্তাত তেওঁলোকে মাৰপিট কৰে আৰক্ষী বাহন চলাই বুলি নিখাৰ ভাগত সুৰামত্ত অৱস্থাত থাকে বাহন মহতিয়াই নিয়ে তাৰ পিছতে নিকটৱৰ্তী থানাখনৰ মানুহ আহি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে যেটো কালি ঘটনা সংঘটিত হ'ল আৰু দিছপুৰ আৰক্ষী থানাৰ ভিতৰত যেতিয়া ভুক্তভোগী গৈছিল তেওঁলোকে এজাহাৰ দিবলৈ গৈছিল যেহেতু তেওঁ নিজেই কৈছে যে আমি সদায় থানালৈ আহি থকা ব্যক্তি নহয় আমি প্ৰসেস কিছুমান নাজানো আৰক্ষীয়ে তেওঁলোকক সহায় নকৰিলে এই কথা এজাহাৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰ কৰা এটো অসম আৰক্ষীৰ নতুন কথা নহয় ইয়াৰ পূৰ্বেও বহু ঘটনা সংঘটিত হৈছে এজাহাৰ দিবলৈ গলে তেওঁলোকে কেতিয়াবা টকা বিচাৰে কেতিয়াবা তেওঁলোকৰ বিৰুদ্ধে যদি এজাহাৰ দিবলৈ যায় ন্যায় বিচাৰি যায় তেওঁলোকে মনোযোগ নিদিয়ে যেটো কালি ঘটনা সংঘটিত হ'ল সেই পৰিয়ালটোক তেওঁলোকে ঘটনাস্থলীৰ পৰা থানালৈ আহক বুলি ক'লে যেটা তেওঁলোক থানালৈ গ'ল থানাত দেখে যে ড্ৰাইভাৰ চালকজন নাই চালকজনক দিছপুৰ আৰক্ষীয়ে পলুৱাই ৰাখিছিলে আৰু পিছত দেখিছে যে ভিতৰৰ এটা ৰুমত তেওঁক নেমু পানী খুৱাই সুস্থ কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু সেই আৰক্ষীয়ে নিখা হলে সাধাৰণ ৰাইজৰ মুখত ব্ৰেথ এনালাইজাৰ তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকে এলকহল টেষ্টাৰ লৈ পেলাই তেওঁলোক ৰখি থাকে কিন্তু খুদ সেই যান বাহন আৰক্ষীৰ বাহন চালকেই সুৰামত্ত অৱস্থাত আছিল তেওঁলোকক থানাৰ ভিতৰত তেওঁক নেমু পানী খুৱাবলগীয়া অৱস্থা হৈছে এয়া হৈছে নিখাৰ গুৱাহাটীৰ যান বাহন আৰক্ষীৰ এটা স্বৰূপ তাকো দিছপুৰ আৰক্ষী থানাৰ যি যান বাহন আৰক্ষী শাখা আছে তেওঁলোকৰ গতিকে দিছপুৰ আৰক্ষীলৈ প্ৰশ্ন থাকিব তেওঁলোকে কিয় এজাহাৰ নললে এই পৰিয়ালটোৰ পৰা আৰু তেওঁলোকক নিখাৰ ভাগত থানালৈ কিয় মাতি অনা হ'ল মাতি অনাৰ পিছত সেই যিজন চালক আছিল যিজনে সুৰামত্ত অৱস্থাত আছিল যি মটৰ ভাইকেল এক্ট আছে 1988 এৰ মতে সুৰামত্ত অৱস্থাত থকা এজন বাহন চালকৰ কি কেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে শাস্তি তেওঁলোকে দিছে নে নাই বা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই বা যান বাহন আৰক্ষী হওক বা দিছপুৰ আৰক্ষীৰ যিসকল উচ্চপদস্থ আৰক্ষী বিষয়া আছে নিখাৰ ভাগত যাৰ দায়িত্ব আছিল তেওঁলোকে জানে নে নাজানে যে তেওঁলোকৰ এজন বাহন চালকে সুৰামত্ত অৱস্থাত আছিল তেওঁ তেনেকৈ পেট্ৰলিঙত ওলাই গৈছিল বাহনখনত এটা 5 বছৰীয়া শিশু আছিল যিখন বাহনত তেওঁ খুনি আছে যদি শিশুটোৰ কিবা দুৰ্ঘটনাত যদি কিবা অঘটন ঘটিলে তেন্তে কোন এই ঘটনাৰ বাবে দায়ী হলতেন গতিকে এনে প্ৰশ্ন থাকিব যি তেওঁলোকে নিজেই কয় যে আৰু অসম জনতাৰ বাবে তেওঁলোকে নিখাৰ ভাগত তেওঁলোকে ডিউটি কৰে তেওঁলোকে পেট্ৰলিং কৰি আছে বুলি কৈছে যেহেতু ডিসেম্বৰ মাহ আহিছে এতিয়া গুৱাহাটীৰ বিভিন্ন স্থানত যান বাহন আৰক্ষীয়ে তালাচী চলাই আছে কিন্তু তালাচী চলাই থকা কিজনে যদি সুৰামত্ত অৱস্থাত থাকে বা এখন বাহন যদি কিবা কাৰণত ধৰিবলৈ যাব লগা হয় সেই অৱস্থাত যদি এই যান বাহন আৰক্ষী যিজন চালকে কালি দুৰ্ঘটনা সংঘটিত কৰিলে সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল বুলি সকলোৱে কৈ আছে প্ৰত্যক্ষদৰ্শীয়ে কৈছে ভুক্তভোগীয়ে কৈছে আৰক্ষীয়ে তেওঁক দাঙি আনিব লগা হ'ল বেলেগ এখন বাহনত আনি থানাৰ ভিতৰত তেখেতক যেনেকৈ ধৰণে ৰক্ষণাবেক্ষণ দিব লগা হ'ল এই ঘটনাই পুনৰবাৰ উদঙাইছে যে অসম আৰক্ষীৰ কিছুমান জোৱান বা কিছুমান লোক এতিয়াও কিন্তু তেওঁলোক সঠিক পথলৈ ঘূৰি অহা নাই নিখাৰ ভাগত এই আৰক্ষীৰ মাতলামি আৰু আৰক্ষী থানালৈ যাবলৈ যি ৰাইজে ভয় কৰে এটো পুনৰবাৰ প্ৰমাণ হ'ল আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত এটা ডাঙৰ বিভেদ আহিছে কাৰণ আৰক্ষী থানালৈ যাবলৈ ন্যায় বিচাৰি যাবলৈ ৰাইজৰ আস্থা নাইকিয়া হৈছে আৰক্ষীৰ ওপৰত কালি এই ঘটনাই প্ৰমাণ কৰিলে তেওঁলোকে ভুক্তভোগীয়ে বাৰম্বাৰ এজাহাৰ দিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ লগত গালিগালাজ কৰিছে দিছপুৰ আৰক্ষীয়ে দিছপুৰ থানাৰ ভিতৰত নিখাৰ ভাগত আৰু তেওঁলোকে পিছত যেতিয়া সংবাদকৰ্মীসকল যায় তেতিয়া কিন্তু তেওঁলোকে দিছপুৰ আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য নকৰিলে গায়ৰা মন্তব্য কৰিছে হয়তো এই ঘটনা পাহৰি যাব কিন্তু পুনৰবাৰ কৈছো যে গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীৰ অটপালি একাংশৰ আছে ইয়াৰ পূৰ্বেও আছে বিশেষকৈ আৰক্ষীৰ বাহন চালকৰ অটপালিটো নতুন কথা নহয় কালিৰ ঘটনা সংঘটিত হ'ল মাতাল যান বাহন আৰক্ষী বাহন চালক সুৰাত যিসকলে সাধাৰণ ৰাইজক নিখাৰ ভাগত সুৰাপান কৰি আহিছে নেকি তেওঁলোকে এনালাইজাৰে ৰখি থাকে ৰাস্তাত আৰু সেই আৰক্ষীৰ বাহন চালকে কিন্তু সুৰামত্ত অৱস্থাত বেলেগ এখন বাহন মহতিয়াই নিছে আৰু সেই আৰক্ষী আনি তেওঁক ৰাজতীৰ্থ দি ৰক্ষণাবেক্ষণ দিছে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিয়া নাই তেওঁলোকে কাজিয়া কৰিছে গতিকে দিছপুৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন আছে দিছপুৰ আৰক্ষীয়ে এই প্ৰশ্নৰ উত্তৰ দিব লাগে যে কিয় নিখাৰ ভাগত যোৱা এটা পৰিয়ালক ভুক্তভোগী পৰিয়ালক এজাহাৰ তেওঁলোকে দাখিল কৰিবলৈ নিদিলে গোচৰ তেওঁলোকে ৰুজু নকৰিলে কিয় সেই আৰক্ষী চালকজনক তেওঁলোকে নেমু খুৱাই সুস্থ কৰিবলৈ চেষ্টা কৰিছিল প্ৰশ্ন থাকিব দিছপুৰ আৰক্ষীলৈ ধন্যবাদ